ভাৰত মাতা কি তেখেতে বহুত তত্ত্বগধুৰ কথাৰে আমাক বিজেপিৰ লগত ৰিজনি কৰি বহুত দিহা পৰামৰ্শ দিলে। যিহেতু আমি একোজন নিজে বেছি মানে সেই গতিকে পৰৱৰ্তী আমাৰ শাসন ৰাখিব আমাৰ জিলা। যোৱা 2 ছেপ্টেম্বৰ তাৰিখৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিয়ে হওক বা অসম প্ৰদেশে হওক বা প্ৰতিখন জিলাই হওক নিৰলসভাৱে সদস্য ভৰ্তি অভিযান ৰাখি আহিছে। আৰু এই সদস্য ভৰ্তি অভিযানত আমি অসমে ইতিমধ্যে উল্লেখযোগ্য সফলতা লাভ কৰিছোঁ। আমাৰ পূৰ্বতে অনলাইন সদস্য আছিলে 20 লাখ, অফলাইন আছিলে 22 লাখ। কিন্তু এইবাৰ আমি দেখিছোঁ যে এইবাৰ অনলাইন সদস্যই প্ৰায় 50 লাখতকৈ অধিক হ'বলৈ সক্ষম হৈছে। যাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় আমাৰ ৰাজ্যিক দলৰ সভাপতি ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ লগতে প্ৰতিগৰাকী কাৰ্যকৰ্তাক মই আন্তৰিক অভিনন্দন জনাইছোঁ যে 42 লাখৰ পৰা আহি পোনপটীয়াকৈ অনলাইনতে 50 লাখ কৰিবলৈ সক্ষম হৈছে। আমাৰ যেতিয়া অফলাইন মেম্বাৰশ্বিপ আৰম্ভ হ'ব তাৰপিছত নিশ্চিত ৰূপত আমাৰ সদস্য সংখ্যা বৃদ্ধি হ'ব। বিভিন্ন মানুহে বিভিন্ন কথা কৈ আহিছিল যদিও আমি দেখিছোঁ যে আজি বিশেষকৈ মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক অভিনন্দন জনাইছোঁ এইকাৰণে যে তেখেতে যোৱা লোকসভা নিৰ্বাচনৰ সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোকসভা নিৰ্বাচনৰ সময়ত তেখেতৰ জালুকবাৰী সমষ্টিত লাভ কৰিছিলে 1,03,000 ভোট লাভ কৰিছিলে। আৰু তেখেতৰ সমষ্টিত এতিয়া 1,03,000 মানুহে ভাৰতীয় জনতা পাৰ্টীৰ সদস্য পদ গ্ৰহণ কৰিছে। অৰ্থাৎ যিমান ভোট পাইছিলে 100% ভোটে জালুকবাৰী সমষ্টিত ভাৰতীয় জনতা পাৰ্টীক ভোট প্ৰদান কৰাসকলে মেম্বাৰশ্বিপ লৈছে। যাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে জালুকবাৰীৰ কাৰ্যকৰ্তাসকলকো অভিনন্দন জনাইছোঁ। আৰু মই নিশ্চিত হৈছোঁ যে ইয়াৰ পিছত যিকেইটা সংখ্যা বাঢ়িব নিশ্চিত ৰূপত বিৰোধী দলৰ পৰা আহি পেলাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাটো বা ভাৰতীয় জনতা পাৰ্টী বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰাটো সূচাব। দ্বিতীয় মই দেখিছোঁ যে বিভিন্ন মানুহে কৈছিলে যে উজনি অসমত ভাৰতীয় জনতা পাৰ্টীৰ সদস্য সংখ্যা বৃদ্ধি হোৱা নাই বুলি কৈছিলে। তাৰ বিপৰীতে আমি যোৱাকালি যিখন তথ্য আমাৰ অনলাইন তথ্য ৰাষ্ট্ৰীয় সমিতিয়ে প্ৰকাশ কৰিছে বা প্ৰতিদিনে 8 বজাত প্ৰকাশ কৰে তাত দেখিছোঁ যে নাহৰকটীয়া তেওঁলোকে দ্বিতীয় স্থানত আছে 93%। অৰ্থাৎ মেম্বাৰশ্বিপ লৈছে। যোৱা বিধানসভা নিৰ্বাচনত লোকসভা নিৰ্বাচনত বিধানসভা খণ্ডত যি ভোট পাইছিলে সেই ভোট তেওঁলোকে পাইছিলে 57,000 ভোট পাইছিলে আৰু 53,000 তেওঁলোকে সদস্য পদ গ্ৰহণ কৰিছে। অৰ্থাৎ 93% সদস্য পদ গ্ৰহণ কৰিছে। ঠিক তেনেকুৱাকৈ তৃতীয় স্থানত আছে টিংখং সমষ্টি, পঞ্চম স্থানত আছে মামৰা সমষ্টি, ষষ্ঠ স্থানত আছে বোকাজান সমষ্টি, ঠিক তেনেকৈ নৱম স্থানত আছে মাজুলী সমষ্টি, দশম স্থানত আছে ডিমৌ সমষ্টি, 11 স্থানত আছে শদিয়া সমষ্টি, 12 স্থানত আছে লখিমপুৰ সমষ্টি, 13 নম্বৰ স্থানত আছে ঢকুৱাখানা সমষ্টি, 14 নম্বৰ স্থানত আছে খোৱাং সমষ্টি, ঠিক তেনেকুৱাকৈ ধেমাজি সমষ্টি আছে 16 নম্বৰ স্থানত, এনেকুৱাকৈ বজালী সমষ্টি আছোঁ আমি 17 নম্বৰ স্থানত। কিন্তু এই আমাৰ যি 19ত আছে নাজিৰা, জাগিৰোড আছে 18, 20 নম্বৰ আছে চিচি বৰগাঁও। এই 20টা সমষ্টি যদি আমি এনালাইচিছ কৰোঁ 4টা সমষ্টি নামনি অসমৰ অন্তৰ্গত। তাত যিমান সদস্য সংখ্যা বৃদ্ধি হৈছে তাতকৈ উজনি অসমৰ সদস্য সংখ্যা বৃদ্ধি হৈছে। অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি যি পূৰ্বৰ মৰম স্নেহ আছিলে সেই মৰম স্নেহ এইবাৰ থকাৰ ওপৰত বৃদ্ধি হোৱা আমি পৰিলক্ষিত হৈছোঁ। যাৰ কাৰণে প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক মই অভিনন্দন জনাইছোঁ। আৰু এই 20টা স্থানত 70%তকৈ অধিক ইতিমধ্যে মেম্বাৰশ্বিপ গ্ৰহণ কৰিছে। আগন্তুক দিনত আমাৰ প্ৰায় 100টা সমষ্টিতে 50%তকৈ অধিক মেম্বাৰশ্বিপ গ্ৰহণ কৰিব বুলি মই দৃঢ় বিশ্বাসী। আৰু যাৰ কাৰণে আজি আমাৰ মই বজালী সমষ্টিটো 70%, 72% যোৱাকালি আছিলে। আজি ইতিমধ্যে 50%। আমাৰ যি 76,000 ভোট পাইছিলোঁ 76,000 ভোটৰ পৰা আমি 75% ভোট পাবলৈ মেম্বাৰশ্বিপ দিবলৈ আমি সক্ষম হৈছোঁ। যাৰ কাৰণে বজালী সমষ্টিৰ অন্তৰ্গত কাৰ্যকৰ্তাসকলকো মই আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।